এইবাৰ ৰক্ষা নাই নগ্ন হৈ ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল মহিলা নগ্ন হ'বলগীয়া হ'ল মহিলা প্ৰতিবাদ কৰিবলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল মই ৰিম্পি মোৰ চেনেলটোলৈ পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ দিনটো শুভ হওক আৰু দিনটো সকলোৰে কাৰণে মংগল হওক আপোনালোকে নিশ্চয় গম পাইছে পৰিস্থিতি কেনেকুৱা পৰিছে মহিলা ওলাই আহিছে নগ্ন হৈ প্ৰতিবাদ কৰিবলৈ কিন্তু প্ৰতিবাদ কৰিলে কোনো ফল নধৰে আপোনালোকে নিশ্চয় গম পাইছে মহিলাই নগ্ন হৈ পিনে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে ৰাজপথত কিন্তু প্ৰতিবাদ কৰিলে জানো শুনিব চৰকাৰে কেতিয়াও নুশুনে অৱশেষত ওলাই আহিল নগ্ন হৈ প্ৰতিবাদ কৰিবলৈ কোন ওলাই আহিল কিয় ওলাই আহিল কেতিয়া ওলাই আহিল মই আপোনালোকক A to Z দেখাম আপোনালোকে খালি ভিডিওটো চাব লাগিব আৰু ভিডিওটো চাই আপোনালোকে কমেন্ট কৰিব নিশ্চয় মই যে কলো নগ্ন হৈ ওলাই আহিছে ৰাজপথলৈ আপোনালোকক মই এটি গীত শুনাম সেই গীতৰ মাধ্যমেৰে আপোনালোকে বুজি পাব আৰু মই পিছত আপোনালোকক কথাখিনি বুজাই দিম পোনপ্ৰথমে আপোনালোকক এটা গীত শুনাই লৈছো আৰু গীতটি গাইছে দীপ্তি দাস বাইদেৱে পোনপ্ৰথমে আপোনালোকক এটা গীত শুনাই লওঁ আৰু গীতটি আপোনালোকে শুনি লওক হাই বিধি লিখে বিধাতা ও হৰি নাৰীৰ কপালে হাই বিধি লিখে বিধাতা হাই বিধি লিখে বিধাতা ও হৰি নাৰীৰ কপালে এ হৰি বেটি বচাওঁ বেটি পঢ়াওঁ য'তে ত'তে বিজ্ঞাপন পাওঁ ভাষণত কয় নৰেন্দ্ৰ মোদীয়ে এ হৰিয়ে বেটি বচাওঁ বেটি পঢ়াওঁ য'তে ত'তে বিজ্ঞাপন পাওঁ ভাষণত কয় নৰেন্দ্ৰ মোদীয়ে নাৰী জাতি সুৰক্ষা নাই য'তে ত'তে অপমান পায় নাৰী জাতি সুৰক্ষা নাই য'তে ত'তে অপমান পায় নগ্ন নাৰী আজি ৰাজপথে হাই বিধি লিখে বিধাতা ও হৰি নাৰীৰ কপালে এ হৰি গুজৰাট কি মণিপুৰ সমগ্ৰ নাৰী জাতিটোৰ যুগে যুগে হ'ল কলংকিত এ হৰি গুজৰাট কি মণিপুৰ সমগ্ৰ নাৰী জাতিটো যুগে যুগে হ'ল কলংকিত মহিয়সী নাৰী দান যুগে যুগে আছে প্ৰমাণ মহিয়সী নাৰী দান যুগে যুগে আছে প্ৰমাণ ভাৰত মাতাক কৰে অপমান হাই বিধি লিখে বিধাতা
বীৰাংগনা নাৰীগণে ইতিহাসত ৰিঙিয়ালে আজি নাৰী হ'ল কলংকিত এ হৰিয়ে বীৰাংগনা নাৰীগণে ইতিহাসত ৰিঙিয়ালে আজি নাৰী হ'ল কলংকিত মহিয়সী নাৰী দান ভাৰতৰ স্বাভিমান মহিয়সী নাৰী দান ভাৰতৰ স্বাভিমান মা কামাখ্যাই জ্বলন্ত প্ৰমাণ হাই বিধি লিখে বিধাতা অ হৰি নাৰীৰ কপালে নিশ্চয় গীতটি শুনি আপোনালোকে নিশ্চয় বুজিব পাৰিলে মই আপোনালোকক কি ক'ব বিচাৰিছিলোঁ যেতিয়া মণিপুৰত সেই কাণ্ডটো হৈছিল মই আকৌ আপোনালোকক সোঁৱৰাই দিব বিচাৰিছোঁ সেই মণিপুৰৰ কাণ্ডটোত লৈ কিমান প্ৰতিবাদ হ'ল কামত নিদিলে নহয় জানো মহিলাই নগ্ন হৈ প্ৰতিবাদ কৰিবলৈ ল'লে আমাৰ ইয়াত আপোনালোকে ভাবি চাব কিমান প্ৰতিবাদ কৰিছে এতিয়া কা আন্দোলনতে হওক কিমান ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ কিন্তু চৰকাৰে নিহিলে প্ৰতিবাদৰ অথল যায় প্ৰতিবাদ কৰি মানুহ ভাগৰি যায় যেতিয়া 2019 চনত কা আন্দোলন হৈছিল তেতিয়া আপোনালোকে সেই কথাটোলৈ মনত পেলাওকচোন কিমান প্ৰতিবাদ হৈছিল গম পাইছেনে আপোনালোকে ৰাজপথত ওলাব নোৱাৰে গাড়ী নিব নোৱাৰে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে বেমাৰ আজাৰ হ'লে যাব নোৱাৰে এইবিলাক দুখ কাৰ আপোনালোকে জানে কাৰণ যেতিয়া আইন বলবৎ কৰিব বুলি কিমান হাজাৰ মানুহে প্ৰতিবাদ কৰিছিল কা আমাক নালাগে চৰকাৰে কেতিয়াও নুশুনে আমাৰ কথা আমাৰ মানুহে প্ৰতিবাদ কৰি ভাগৰি পৰিছে এতিয়া আইন বলবৎ হ'ল বুলি যিহেতু আমি গম পালোঁ কা বাতিল হ'ব বুলি কি প্ৰতিবাদ অব্যাহত ৰাখিছে নহয় জানো কিন্তু কা আমি নামানো ভৱিষ্যতলৈকেও নামানো আৰু কা আমাক নালাগে সদায় প্ৰতিবাদ কৰি যাম কিন্তু চৰকাৰে নিজৰ লৈ ব্যস্ত নিজে যি ভাল দেখে তাকে কৰিব জনসাধাৰণৰ মানুহে কথা নুশুনে নিশ্চয় আপোনালোকে গম পায় মণিপুৰৰ কাণ্ডটোলৈ লৈ গৈছোঁ এই গীতৰ মাধ্যমেৰে এই দীপ্তি বাইদেৱে সেই গীতটি গাইছিল মণিপুৰৰ কাণ্ডটোক লৈ যেতিয়া নগ্ন হৈ ৰাজপথত মহিলাই প্ৰতিবাদ কৰিছিল এনেকুৱা পৰিস্থিতি আহি পৰিছে যে মহিলাই নগ্ন হৈ প্ৰতিবাদ কৰিবলগীয়া বাধ্যত পেলাই দিছে পৰিস্থিতিয়ে আমাৰ ইয়াত আমাৰ জনসাধাৰণ মৰিলেও কাৰো একো আহে যায় কোনোবা কিবা হয় জানো নহয় চৰকাৰৰ একো ক্ষতি নহয় জনসাধাৰণ প্ৰতিবাদ কৰি মৰি যাওক চৰকাৰৰ একো গা নলৰে নিশ্চয় আপোনালোকে গানটো শুনিলে আৰু এই দীপ্তি বাইদেৱে গানৰ মাধ্যমেৰে যিখিনি ঘটনা ঘটি গৈছিল সেই ঘটনাখিনি গানৰ মাধ্যমেৰে বুজাই দিয়ে আৰু গানৰ মাধ্যমেৰে প্ৰতিবাদ কৰে আৰু গানৰ মাধ্যমেৰে পৰিস্থিতিৰ লগত মিলাই দিয়ে আপোনালোকে নিশ্চয় শুনিলে যেতিয়া মণিপুৰত সেই কাণ্ডটো হৈছিল জঘন্য কাণ্ডটো মনত পৰিলে ঘিন লগা নহয় জানো সেই কাণ্ডটোক লৈ এই দীপ্তি বাইদেৱে গানটো গাইছে সেই কাণ্ডটোক লৈ দীপ্তি বাইদেউ ঘৰ হৈছে শিৱসাগৰ আৰু এই দীপ্তি বাইদেউৰ লগত মোৰ ছ'চিয়েল মাধ্যমৰ যোগেদি চিনাকি আৰু ছ'চিয়েল মাধ্যমৰ যোগেদি মোৰ ফোন নম্বৰ লয় আৰু মোক হোৱাটছএপৰ দ্বাৰাই বাইদেউ এনেকুৱা ভিডিঅ' মোলৈ প্ৰেৰণ কৰে আৰু মই আপোনালোকলৈ প্ৰেৰণ কৰোঁ আৰু বাইদেউৰ যিখিনি মনোভাৱ সেই মনোভাৱখিনি গীতৰ মাধ্যমেৰে প্ৰকাশ কৰিব বিচাৰে আৰু সেই গীতটো আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ যিহেতু নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে বেটি বচাওক বেটি পঢ়াওক নহয় জানো সেই বেটিজনীকে নি আকৌ বেলেগে ধৰ্ষণ কৰে আৰু আমাৰ মহিলাসকল নাৰীসকল সুৰক্ষিত নহয় আমি ৰাজপথলৈ ওলাই যাব নোৱাৰোঁ স্বাধীনভাৱে আপোনালোকে নিশ্চয় জানে আৰু সেই গীতৰ মাধ্যমেৰে এই দীপ্তি বাইদেৱে সকলোখিনি বুজাই দিব বিচাৰে পৰিস্থিতিৰ লগত এটা গীত ৰচি
প্ৰেৰণ কৰিব বিচাৰে। আপোনালোকে নিশ্চয় গীতটি ভাল পাইছে নহয় জানো? আৰু আপোনালোকে এই দীপ্তি বাইদেউ গীতটি 10জনলৈ শ্বেয়াৰ কৰক। আৰু যেতিয়া নগ্ন হৈ ৰাজপথত প্ৰতিবাদ কৰিছিল সেই মণিপুৰৰ সৈতে লৈ বাইদেৱে এটা গীতৰ মাধ্যমেৰে আমালৈ প্ৰেৰণ কৰিছে। আৰু কি ক'ম, এতিয়াতো কা আন্দোলন হৈ আছে। কা আন্দোলনতো এটা বাইদেউ গীত গাই পিনে পঠাইছিলে মোলৈ। আৰু আপোনালোকে চাব পাৰে কা আন্দোলনৰো গীত আছে।